এই চৰকাৰখনৰ লগত এছাম মিয়াও জড়িত হৈ আছে মিয়া 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 সেইকাৰণে আজিকালি মিয়া বুলি ক'লে মানুহে সহজে বুজে ময়ো মিয়া বুলিয়ে কৈছোঁ মিয়া আৰু এছাম কিন্তু চৰকাৰৰ লগত পুৰা জড়িত হৈ আছে নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি মই মোৰ এই ভিডিঅ'টো বৰ্তমান সময়ৰ অসমৰ যি সাম্প্ৰতিক মানে বিষযুক্ত এক পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ ওপৰতে ক'বলৈ বিচাৰিছোঁ আপোনালোক সকলোৱে জানে যে যি কেতিয়াবা কেতিয়াবা পৰিৱেশবোৰ আচলতে ৰাজনৈতিক কাৰণত বিশেষকৈ ৰাজনৈতিক কাৰণতে আচলতে গঢ়ি তোলা হয় এই বিভিন্ন ৰাজ্যতেই হওক বা সমগ্ৰ দেশখনতেই হওক তাৰ উদাহৰণ আপোনালোকে আমি মণিপুৰ হিচাপে ল'ব বিচাৰোঁ যদি জম্মু কাশ্মীৰৰ অৱস্থা আমি চাব বিচাৰোঁ তেতিয়া আপোনালোকে অনুমান কৰিব বৰ্তমান যি অসমৰ পৰিৱেশ আৰু পৰিস্থিতি সেয়াও কিন্তু আমি তেনেদৰেই ভাবিব লাগিব আপোনালোক সকলোৱে জানে অসম আন্দোলনলৈ যদি আমি ঘূৰি চাওঁ কেনেধৰণেৰে হৈছিলে সেই কথা আমি চাব লাগিব কেন্দ্ৰত যেতিয়া ইন্দিৰা গান্ধী ডাঙৰীয়াৰ চৰকাৰ আছিল তেওঁ কিন্তু সুখৰ দিন পাৰ কৰা নাছিল তেওঁৰ বিৰুদ্ধেও সাংঘাতিক ধৰণেৰে জনতা দলৰ নেতৃত্বত মানে জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত সাংঘাতিক ধৰণেৰে বিৰোধ গঢ়ি তোলা হৈছে যাৰ ফলশ্ৰুতিত গৈ গৈ এটা সময়ত তেওঁ ইমাৰ্জেঞ্চি ঘোষণা কৰিবলগীয়া হৈছিল আৰু সেই সময়ত সেই জনতা দলৰ নেতৃত্বত নহলেও তেওঁলোকৰ আচলতে তেওঁলোক পিছত আছিল আৰু RSSও পিছত আছিল সেই সময়তে অসমত এক পৰিৱেশৰ সৃষ্টি কৰা হৈছিল যে আঞ্চলিকতাবাদৰ তেওঁলোকে উত্থান ঘটাইছিল অসমৰ যি ছাত্ৰ সমাজ সেই ছাত্ৰ সমাজক তেওঁলোকে জাতীয়তাবাদেৰে উদ্বেলিত কৰিছিল কৰি সৰ্বপ্ৰথমে কিন্তু এটা তেওঁলোকে আন্দোলনটোৰ মানে বহিৰাগত খেদাৰ আন্দোলন হিচাপে তেওঁলোকে মানে ৰূপ তৈয়াৰ কৰিছিল শেষত গৈ গৈ এই বহিৰাগত খেদোৱা আন্দোলনটো গৈ বিদেশী খেদা আন্দোলন হ'ল বিদেশী খেদাৰ নামত কিন্তু সেই সময়ত কংগ্ৰেছীসকলক অত্যাচাৰ কৰা হ'ল খেদি খেদি হত্যা কৰা হ'ল ঘৰ জ্বলোৱা হ'ল ইত্যাদি বহু ধৰণৰ ঘটনা হ'ল সেইটো সময়ত তেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ 2 বছৰীয়া এখন নিৰ্বাচিত চৰকাৰ হৈছিল কিন্তু যেতিয়া অসম আন্দোলনৰ বহু কথা আপোনালোক সকলোৱে জানে ইন্দিৰা গান্ধীও তেওঁলোকক শান্তি চুক্তিৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল কিন্তু তেওঁলোকে সেইটো সময়ত অতি ৰহস্যজনকভাৱে সেই শান্তি চুক্তিত তেওঁলোকে স্বাক্ষৰ কৰা নাছিলে আমি শুনিবলৈ পোৱা মতে বহুজনৰ সেইটো সময়ত নিৰ্বাচন খেলিব পৰাকৈ অসমৰ সেই সময়ৰ ছাত্ৰ নেতাসকলৰ মানে উপযুক্ত বয়স হোৱা নাছিলে যাৰ বাবে তেওঁলোকে আচলতে পিছহুকি দিছিল আৰু তেওঁলোকে আন্দোলনটো দীঘলীয়া কৰি লৈ গৈছিল সদৌ যেতিয়া ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ আসনত অলংকৃত হয় তেতিয়া তেওঁ শান্তি চুক্তি স্থাপনৰ বাবে পুনৰবাৰ তেখেতে প্ৰস্তাৱ আগবঢ়ায় আৰু অসমৰ সেই ছাত্ৰ নেতাসকলৰ দাবীৰ মতে যিখন নিৰ্বাচিত চৰকাৰ আছিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ তেখেতৰ চৰকাৰখনক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু অসম চুক্তি ৰূপায়ণ কৰে আৰু মানে 1985 চনত পুনৰ নিৰ্বাচন অসমত অনুষ্ঠিত কৰে আৰু সেই নিৰ্বাচনত সাংঘাতিক ধৰণেৰে আমি সকলোৱে দেখিলো যে অসম গণ পৰিষদক ৰাইজে মানে আসনত বহুৱায় কিন্তু তাৰ পিছত অসম গণ পৰিষদ শাসনত অহাৰ পিছত অসমৰ কিমান উন্নতি হ'ল নে ধ্বংস হ'ল এই কথাটো আপোনালোক সকলোৱে জানে অসমখনৰ একো উন্নতি নহলে কিন্তু তেওঁলোকৰ যিসকল নেতা আছিলে প্ৰফুল্ল মহন্তৰ পৰা ধৰি ভিগু কুমাৰ ফুকনৰ পৰা ধৰি প্ৰত্যেকজন আজিলৈকে আপোনালোকে যিমান সকল দেখিছে চন্দ্ৰমোহন পাটোৱাৰী মই নাম নকওঁ অলেখ অযুত সকলোবোৰ কিন্তু নেতা হ'ল তেওঁলোকৰ উন্নতি হ'ল কিন্তু অসমখন একেবাৰে ৰসাতলে গ'ল তাৰ পিছৰ 5 বছৰতে সেই কাৰণে অসমৰ জনগণে লগে লগে আকৌ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে তেখেতলোকে আশীষ প্ৰদান কৰে হিতেশ্বৰ শইকীয়াই 5 বছৰত সুন্দৰভাৱে অসমখনক আচলতে তেওঁ বহু প্ৰত্যাহ্বানৰ মাজত অসমক আগবঢ়াই নিবলৈ সক্ষম হৈছিল কিন্তু তেওঁ যেতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে তাৰ পিছত প্ৰফুল্ল মহন্তয়ো মানে অসমৰ ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা কৰিলে যে তেখেতলোকৰ যোৱা 5টা বছৰত তেখেতলোকে যথেষ্ট ভুল হৈছিল পুনৰ তেখেতলোকে ভুল নকৰে সেই কাৰণে ৰাইজৰ আশীষ বিচাৰিলে আৰু ৰাইজে তেওঁলোকক আচলতে দ্বিতীয়বাৰৰ কাৰণে ৰাজপাত দিলে কিন্তু সেই দ্বিতীয়বাৰটো তেওঁলোকে অসমত ইমানেই বেছি ঋণগ্ৰস্ত আৰু ইমানেই বেছি কংগাল কৰি পেলালে যে তেওঁলোকে চাকৰিয়ালসকলক দিবলৈ আচলতে তেওঁলোকৰ টকা পইচাৰ অভাৱ হ'ল আৰু সেই সময়ৰ চাকৰিয়ালসকলক দোকানীও আচলতে বাকি নিদিয়া হৈ গ'ল আৰু সাংঘাতিক ধৰণেৰে গুপ্ত হত্যা কৰা হ'ল এখন অৰাজক অসমৰ সৃষ্টি হ'ল আৰু তাৰ পৰা পৰিত্ৰাণ আচলতে কেতিয়া পালে যেতিয়া তৰুণ গগৈ ডাঙৰীয়াই
আকৌ পুনৰ শাসনভাৰত আহিলে কংগ্ৰেছ চৰকাৰে সেই 15টা বছৰ যথেষ্ট অৰ্থনৈতিক দিশৰ পৰা ধৰি সকলো ফালে উন্নয়ন সাধিবলৈ সক্ষম হ'ল কিন্তু কংগ্ৰেছে কোনো ধৰণৰ বিদেশী খেদা বহিৰাগত খেদা এইবিলাক কথাত গুৰুত্ব নিদি কেৱল উন্নয়নমূলক ৰাইজৰ উন্নয়নৰ কথা চিন্তা কৰি আচলতে কামবিলাক কৰি গ'ল কিন্তু যিসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে বিদেশী খেদাব বহিৰাগত খেদাব তেওঁলোকে কিন্তু না বাংলাদেশ বৰ্ডাৰ সিল কৰিব পাৰিলে না বিদেশী এজনক তেওঁলোকে খেদাব পাৰিলে না বহিৰাগতক অসমৰ পৰা খেদাব পাৰিলে আজিৰ তাৰিখত যদি আমি চাওঁ অসমৰ প্ৰত্যেকখন নগৰ চহৰ গুৱাহাটীকে ধৰি যিমানবিলাক আমাৰ নগৰ চহৰৰ মূল্যৱান ভূমি আছে এই সকলোবোৰ কিন্তু এতিয়া মানে অসমৰ খিলঞ্জীয়াৰ হাতত নাই সকলোবোৰ কিন্তু বহিৰাগতৰ হাততেই আছে সি মাৰোৱাৰী হওক সি বেংগলী হওক সি বিহাৰী হওক সি যিয়েই নহওক এই অপ্ৰিয় সত্য কথা মই আজি কিবা দল কৰিছোঁ নকৰিছোঁ বেলেগ কথা কিন্তু এগৰাকী অসমীয়া হিচাপে মই যিখিনি দেখিছোঁ যিখিনি মোৰ আত্ম উপলব্ধি সেই কথাখিনি আচলতে মই ভিডিঅ'টোৰ জৰিয়তে প্ৰকাশ কৰিছোঁ অসম আৰু অসমীয়াৰ একো উন্নতি নহ'ল কিন্তু উন্নতি এইসকল নেতাৰ হ'ল এইসকল নেতাই বাৰে বাৰে মানে গাৰ চোলাৰ ৰং বদলি কৰি কৰি তেওঁলোকে আজিৰ তাৰিখতো কিন্তু মন্ত্ৰিত্ব লাভ কৰি আছে আপোনালোকে দেখিছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া কেনেকৈ অসম গণ পৰিষদৰ পৰা ৰং সলাই তেওঁলোকে গেৰুৱা ৰং পিন্ধি পেলাই আজিৰ তাৰিখতো মন্ত্ৰী হৈ আছে সৰ্বানন্দ সোণোৱালক যদি আপোনালোকে দেখা পায় আপোনালোকে নিশ্চয় দেখিব প্ৰফুল্ল মহন্ত আজি বহি যাব পাৰে কিন্তু তেওঁলোকৰ কেশৱ মহন্তকে ধৰি অতুল বৰাকে ধৰি এইখন জানো বিখ্যাত অসম আন্দোলনৰ নেতা নাছিল কিন্তু তেওঁলোকে আজিৰ তাৰিখতো ৰং সলনি কৰি কৰি তেওঁলোকে আচলতে ৰং সলনি নকৰিলেও তেওঁলোকে তাতে ঘুল মিল খাই কিন্তু তেওঁলোকে আজিৰ তাৰিখতো শাসনত আছে কিন্তু অসমৰ পৰা এজনো বিদেশীক খেদিব নোৱাৰিলে অসমৰ পৰা এজনো বহিৰাগতক খেদিব নোৱাৰিলে গতিকে সেই যিবোৰ ভুল হৈ গ'ল সেই ভুলবোৰকে দ্বিতীয়বাৰ আকৌ কেৱল ৰাজনীতিৰ ক্ষেত্ৰত ভোট গ্ৰহণৰ বাবে তেওঁলোকে আচলতে তেনেকুৱা এটা আকৌ মানে উলিয়াই অনাটো মানে আগবঢ়াই নিয়াটো আচলতে ভুল কথা সেইটো আমি উপলব্ধি কৰোঁ অসমৰ খালি অসমীয়া ল'ৰাবোৰৰ হত্যা হ'ল কংগ্ৰেছীবোৰৰ বহুত হত্যা কৰা হ'ল কিন্তু তাৰ বাহিৰে অসমৰ উন্নতি সেইটো সময়ত একো নহ'লে আজিৰ তাৰিখতো যিটো সময়ত মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ কেলেংকাৰীৰ কথা মানে হৈছে মূল্যবৃদ্ধিৰ হৈছে নিবনুৱা সমস্যাৰ কথা আমি উত্থাপন কৰি আছোঁ এইবোৰ হৈছে মুখ্য মানে সমস্যা শিক্ষা ব্যৱস্থাক ধ্বংস কৰি সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ কৰা হৈছে নাম ৰূপৰ সাৰ কাৰখানাক আজিৰ তাৰিখত এতিয়া আমি পেপাৰত গম পাইছোঁ যে ব্যক্তিগতকৰণ কৰা হ'ব অসমৰ যি দুটা কাগজ কল আছিলে সেই দুটাক ধ্বংস কৰি দিলে তেওঁলোকে যিমানেই নকওক যে ছেমি কণ্ডাক্টৰ আনিব কিন্তু অসমৰ যিকেইটা আচলতে উদ্যোগ সেইকেইটাক ধ্বংস কৰিব তেওঁলোকে আচলতে কোনো কাৰণতেই নালাগিছিলে আৰু আজিৰ তাৰিখত প্ৰতিটো বিভাগতে সাংঘাতিক ধৰণৰ দুৰ্নীতি হৈছে আৰু তেওঁলোকে দেখিছে যে পঞ্চায়ত আহি আছে পঞ্চায়তৰ দুৰ্নীতিবোৰ উদ্ঘাটন কৰিব এতিয়া আৰু বিধানসভা আহি আছে এতিয়া বিভিন্ন বিভাগৰ দুৰ্নীতিবোৰ উদ্ঘাটন হ'ব গতিকে তেওঁলোকে কি কৰিছে এই দুৰ্নীতিবিলাক উদ্ঘাটন কৰাৰ পৰা বা তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ যিবোৰ সা সম্পত্তি লৈ কথা বতৰা উঠিছে স্মাৰ্ট মিটাৰৰ ওপৰত যিবোৰ বিৰোধ উঠিছে এইবোৰৰ পৰা মানুহৰ মনটো ডাইভাৰ্ট কৰিবলৈ তেওঁলোকে প্ৰথমতে কি কৰিলে তেওঁলোকৰ বাহিনীৰ দ্বাৰাই আপোনালোকে নাভাবিব যে পলাশ চাংমাই হওক শৃংখল চলিহাই হওক আপোনালোকৰ ভৱিষ্যত তেওঁলোকে সুৰক্ষিত কৰি ৰাখিব কেতিয়াও কোনো সুৰক্ষিত কৰি ৰাখিব নোৱাৰে এখন চৰকাৰে যিহেতুকে সুৰক্ষিত কৰি ৰাখিব নোৱাৰে পৰা নাই তেনেস্থলত কোনোবা এজন বা জাতীয়তাবাদী দুজন সংগঠনৰ নেতাই আপোনালোকৰ আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি ভবাটো আচলতে মই ভাবোঁ বাতুলামি আৰু গতিকে আপোনালোকে তেনেকুৱা নেতাৰ কথাত হয় ভৰ দি আপোনালোকে যেতিয়া এটা অশান্ত পৰিৱেশৰ সৃষ্টি কৰিব তাৰ ফলত কিন্তু পুনৰবাৰ অপাৰেশ্যন বজৰং অপাৰেশ্যন ৰাইনো দি পেলানি পুনৰ অসমৰ ল'ৰাখিনিৰ ওপৰত অসমীয়াৰ ওপৰত কিন্তু বহুত ধৰণৰ মানে চাপ জাপি দিয়া হ'ব আৰু যিটো সময়ত আমি কৰ্মৰ ওপৰত আমি আচলতে আগবাঢ়ি যাব লাগিছিলে কৰ্মমুখী হ'ব লাগিছিলে সেইটো সময়ত আমি কৰ্মমুখী নহৈ আমি আচলতে এই হিন্দু মুছলিম খেলি থকাটো একেবাৰে উচিত হোৱা নাই অসমৰ অসমীয়া ল'ৰাখিনিক বা হিন্দু ল'ৰাখিনিক যেনেকৈ ড্ৰাগছৰ কবলত পৰিছে যেনেকৈ মদৰ কবলত পৰিছে এই কথাখিনি বিৰোধ কৰিব লাগিছিলে শৃংখল চলিহাহঁতে পলাশ চাংমাই ডাঙৰীয়াহঁতে আৰু যিসকল আছে অভিজিত শৰ্মা ডাঙৰীয়াহঁতেই হওক বা সমুজ্জ্বল ভট্টাচাৰ্যহঁতেই হওক আছোৱে আজি গোটেই গাঁৱে গাঁৱে আজি মানে ড্ৰাগছ যি বেহা চলিছে আচুৰ লিডাৰৰ ঘৰতে ড্ৰাগছৰ বেহা চলি আছে আচলতে গতিকে তেওঁলোকে সেইবিলাকৰ ক্ষেত্ৰত মাত মাতিব লাগিছিলে অসমীয়া ল'ৰাবিলাকক এই ড্ৰাগছৰ বেহাৰ পৰা মদৰ বেহাৰ পৰা তেওঁলোকক মুক্ত কৰি আনি কৰ্মমুখী কৰিব লাগিছিলে কাৰণ প্ৰত্যেকৰ ঘৰতে বিঘা 3 বিঘা হ'লেও আচলতে মাটি আছে নোহোৱা নহয় তেনেস্থলত আজি অসমীয়াৰ মাটি কিন্তু উদং হৈ পথাৰত পৰি ৰৈছে আৰু তেনেস্থলত আমি আন কাৰোবাক হাঁহাটো কোনো যুক্তি আছে বুলি মই নাভাবোঁ আজি কাৰোবাৰ মাছ
নাখায় ঠিকে আছে, কিন্তু আপুনি মাছৰ উৎপাদন কিমান কৰিছে, আপোনাৰ পুখুৰীকেইটা কেনেদৰে পৰি আছে, আপুনি আজি পুখুৰীত কিহৰ কাৰণে মাছ উৎপাদন কৰিব পৰা নাই, কাৰণ বানপানী। আজি বানপানী ৰোধ কৰাটো কাৰ দায়িত্ব আছিলে, নিশ্চয় চৰকাৰখনৰ, কিন্তু চৰকাৰখনে বানপানী ৰোধৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে বিফল হৈছে। তেওঁলোকে বাৰে বাৰে আনৰ ওপৰলৈ দুখ ঠেলি দিয়ে। গুৱাহাটীত যদি বানপানী হয় USTMলৈ দুখ ঠেলি দিয়ে, আৰু নগাঁৱৰ যদি মাথাউৰি ভাঙে তেওঁলোকে কংগ্ৰেছৰ দিনলৈ দুখ ঠেলি দিয়ে। গতিকে প্ৰত্যেকটো কথা যদি আপোনালোকে কংগ্ৰেছক দুখ দিয়ে, তেতিয়াহ'লে আপোনালোকে চৰকাৰ কিয় গঠন কৰিছে, আপোনালোকে ৰাইজৰ টকাৰ কৰ কাটলেৰে আপোনালোকে সুবিধাবোৰ কিয় আপোনালোকে লৈ আছে, এই কথাখিনি আমাৰ প্ৰশ্ন। যিখিনি আমাৰ বৰ্তমানৰ সময়ত মূলগত সমস্যা, সেই সমস্যাখিনিৰ পৰা আওকাণ কৰি নিজে নিজে দুজনমান নেতাৰ, আপোনালোকে নাভাবিব যে মিয়াসকলৰো জড়িত নাই, এই চৰকাৰখনৰ লগত এচাম মিয়াও জড়িত হৈ আছে। মিয়া মানে সকলোৱে উল্লেখ কৰি আছে মিয়া মিয়া মিয়া, সেইকাৰণে আজিকালি মিয়া বুলি ক'লে মানুহে সহজে বুজে, ময়ো মিয়া বুলিয়ে কৈছোঁ। এই মিয়াসকলে, মিয়াৰো এচাম কিন্তু চৰকাৰৰ লগত পুৰা জড়িত হৈ আছে। তেওঁলোকে চৰকাৰক মানে অসমীয়া ল'ৰাতকৈ, হিন্দু ল'ৰাতকৈ বেছিভাগ মানে হেৰি কৰে, মানে কমিশ্যন দিয়ে, আৰু কমিশ্যন দি পেলাই তেওঁলোকে চৰকাৰখনে যি কৰিবলৈ কয় তেওঁলোকে তাকে কৰি আছে। কাৰণ মাইনৰিটি অঞ্চলবিলাকত আপোনালোকে দেখিব যিটো ধৰণেৰে শুদ্ধ ৰূপত কাম হ'ব লাগে সেইটো ধৰণেৰে শুদ্ধ ৰূপত কাম নহয়। তেওঁলোকে লাভৰ অংশ বেছি লৈ তেওঁলোকে যেনেকৈ কাম কৰিব লাগে তেনেকৈ নকৰে, তাৰ ফলত তেওঁলোকে চৰকাৰখনক কমিশ্যন বেছিকৈ দিয়ে, আৰু যিয়ে কমিশ্যন বেছিকৈ দিয়ে সেই সকলোকে কিন্তু চৰকাৰে কাম দিয়ে। গতিকে বাহিৰত হিন্দু প্ৰীতি দেখালে কি হ'ব, কৰ্মৰ ক্ষেত্ৰত কিন্তু চৰকাৰখনেও মিয়া প্ৰীতিয়ে দেখাই আছে। এয়া আমি বিভিন্নজন লোকৰ পৰা আমি এইবিলাক কথা আমি পাইছোঁ, তথ্য আমি আহৰণ কৰিছোঁ, গতিকে ক'বলৈ আমি কথাখিনি ভয় নকৰোঁ। কিন্তু এই সঁচা কথাখিনিকে যেতিয়ালৈকে আমি উপলব্ধি নকৰোঁ, আমি বুজি নাপাওঁ, তেতিয়া কিন্তু আমাৰ প্ৰব্লেম আছে। আজি উজনিলৈ মিয়াই মাছ নপঠাওঁ বুলি সিদ্ধান্ত লৈছে। আজি মিয়াই মাছ নপঠালে কি হ'ব, পীযুষ হাজৰিকা ডাঙৰীয়াৰ যিমানবিলাক ফিচাৰী আছে তেখেতৰ পৰা যাব। এসময়ত ফৰ্মেলিনৰ কথা কৈ তেখেতে যেনেকৈ নিজৰ মাছখিনি বিক্ৰী কৰিছিল, আজিৰ তাৰিখতো মিয়াৰ মাছ বন্ধ কৰি তেওঁলোকৰ মাছ উৎপাদন কৰিব। কিন্তু তেনেকুৱা কথা নহয়। প্ৰত্যেকজন ডেকাই হওক, প্ৰত্যেক ঘৰ অসমীয়াই হওক কৰ্মমুখী হোৱাটো আমি বিচাৰোঁ। আমাৰ খেতি পথাৰবোৰ সেউজী হওক, বছৰেকত অন্ততঃ 2টা খেতি কৰিবলৈ শিকক, এইবোৰ আমি বিচাৰোঁ। ময়ো খেতি কৰিয়ে আচলতে মই এই পৰ্যায় পাইছোঁহি। আজিৰ তাৰিখত মই যোৱা 2-3টা বছৰ হৈছে মই খেতিৰ পৰা আঁতৰি থকা, কিন্তু আমাৰো ন্যূনতম এটা অভিজ্ঞতা হৈছে। সেয়েহে মই ভাবোঁ আমি যিবোৰ কৰ্মত আমি মানে গুৰুত্ব দিব লাগে, যিবোৰ কামত গুৰুত্ব দিব লাগে, যিবোৰ ইছ্যুত গুৰুত্ব দিব লাগে, সেইবোৰত নিদি চৰকাৰখনে সৃষ্টি কৰিছে যিবোৰ কেইজনমান জাতীয়তাবাদী নেতাৰ দ্বাৰা, কিছু সংখ্যক মিয়াৰ দ্বাৰা, আৰু সেই পৰিস্থিতিৰ মাজত যদি আমি সোমাই যাওঁ, লাভ কিন্তু কাৰোৰে নহ'ব। বছৰি 1 লাখকৈ চাকৰি দিয়াৰ কথা আছিল, আজি এই 4 বছৰ হ'বৰ হ'লহি, কিন্তু 1 লাখ চাকৰি সম্পূৰ্ণ হ'লনে? এই কুৱেশ্যনটো আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক নকৰে কিয়? বছৰি আমাক 300কৈ আমাক বিদ্যুৎ, বছৰি নহয় 300 ইউনিটকৈ বিদ্যুৎ আমাক ৰেহাই দিয়াৰ কথা আছিল, কিন্তু দিলেনে? তেওঁলোকৰ যি ভিজন ডকুমেণ্ট আছিলে সেই ডকুমেণ্টৰ প্ৰতিটো প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিলেনে? আপুনি হিচাপ ৰাখিছেনে? আপুনি হিচাপ নাই ৰখা। গতিকে আলটু ফাল্টু কথাত মূৰ ঘমোৱাতকৈ মূল যিবোৰ কথা সেই কথাবোৰত লাগি থকাটোহে আমি উচিত বুলি ভাবোঁ। আৰু বিজ্ঞ সমাজলৈ তথা সাংবাদিক সমাজলৈ মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অসমখনক যাতে মণিপুৰ হ'বলৈ নিদিয়ে। আপোনালোকৰ সচেতনতাই, আপোনালোকৰ একোটা আৱাজে কিন্তু অসমক দ্বিতীয়বাৰ অসম আন্দোলন হোৱাৰ পৰা বচাব বুলি মই আশা ৰাখিছোঁ। সেয়েহে আচলতে মোৰ এই কথাখিনি মই আপোনালোকৰ আগত অৱগত কৰিছোঁ, আৰু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে তথাপিতো চাব বুলি মই আশা ৰাখিছোঁ, আৰু ভাল পালে নিশ্চয় শ্বেয়াৰ কৰিব। ধন্যবাদ।